আছে গোলাঘাট জিলাৰ জয়ন্তীপুৰত বিটিআৰ চিফ শ্ৰী প্ৰমোদ বড়ো উপস্থিত থকাৰ লগতে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ ডাঙৰীয়া বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া বড়ো অটোনমাছ কাউন্সিলৰ ডেপুটি চিফ ৰমিও পি নাৰ্চাৰী তামুলপুৰৰ প্ৰাক্তন বিধায়ক সন্দীপ বসুমতাৰী এক্সিকিউটিভ মেম্বাৰ প্ৰদীপ স্বৰ্গীয়াৰী প্ৰমুখ কৰি কেইবাজনো গণমান্য ব্যক্তিসকল উপস্থিত থাকে। সৰুপথাৰ সম জিলাৰ অন্তৰ্গত উলিয়ামঘাট ৰংজালী নগৰ জয়ন্তীপুৰ অঞ্চলৰ বাবে আজি এটা ঐতিহাসিক দিন বা স্মৰণীয় দিন বুলি আমি ক'ব লাগিব। বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই আজি বিশেষ এখন সভাত ইয়াত উপস্থিত হৈ তেখেতে ৰাইজক উদ্দেশ্যে এই অঞ্চলৰ বিভিন্ন দিশৰ উন্নয়নৰ ক্ষেত্ৰতে হওক বা তেখেতে লোৱা মানে জাতিটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত যিখিনি তেখেতে পৰিকল্পনা তেখেতে যিখিনি ভিজন দিছে সেই কথাবিলাকৰ লগতে তেখেতে এই অঞ্চলৰ আন্তঃগাঁথনিৰ বাবে বিশেষকৈ উলিয়ামঘাট ৰংজালী নগৰ অঞ্চলত 1 কোটি টকা ব্যয় সাপেক্ষে অত্যাধুনিক এখন অতিথি গৃহ আৰু ইয়াৰ ভিতৰত বিভিন্ন সভা সমিতি বা ইয়াত মানে একমডেশ্যন কৰিব পৰাকৈ এটা গৃহ নিৰ্মাণ কৰি দিয়াৰ কথা তেখেতে ঘোষণা কৰিছে। আৰু ইয়াৰ লগতে আৰু এটা আমাৰ বাবে গৌৰৱৰ বিষয় বা আমাৰ আনন্দৰ বিষয়, বাথু মহাসভাৰ গোলাঘাট জিলা সমিতিৰ কাৰণে উলিয়ামঘাট বা এই সৰুপথাৰ পৌৰ জিলাৰ অন্তৰ্গত 50,000 টকা ব্যয় সাপেক্ষে এখন 50 লাখ টকা ব্যয় সাপেক্ষে এখন মানে কাৰ্যালয় গৃহ বা বাথু থানচালি মুখ্য থানচালি নিৰ্মাণ কৰা তেখেতে ঘোষণা কৰিছে। গতিকে তাৰ বাবে তেখেতলৈ আমি অশেষ ধন্যবাদ যাচিছোঁ আৰু তেখেতৰ এই উপস্থিতি আমাৰ কাৰণে আমাক বহুখিনি আগুৱাই নিয়াৰ প্ৰেৰণা যোগাব বুলি আমি আশা কৰিছোঁ। আৰু ইয়াৰ লগতে সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই বহুতখিনি কাম কৰিছে যদিও এই জয়ন্তীপুৰ ৰংজালী নগৰত আৰু তেখেতে এইবাৰ নতুনকৈ বড়োচা ক্লাবক এখন অত্যাধুনিক ব্যায়ামাগাৰ আৰু জিমৰ বহুখিনি সামগ্ৰী আজি দি প্ৰমোদ বড়ো ডাঙৰীয়াৰ হাতেৰে ব্যৱস্থা কৰিছে। আৰু আমাৰ সাংসদ কামাখ্যা প্ৰসাদ ডাঙৰীয়া আহি আমাক যি ৰাইজক প্ৰেৰণা যোগালে উৎসাহ যোগালে তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আজি আমি অনুষ্ঠানটোৱে বহুখিনি সফল হোৱাৰ বুলি মই News Text Report, The Northeast Times.